এটা ব্ৰেকিং নিউজ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চাপৰ ধীৰঘাটত মৰণাস্ত্ৰৰ ঝনঝননি। চাপৰ ধীৰঘাটত সজীৱ গুলীসহ পিষ্টল আৰু এজন যুৱক গ্ৰেপ্তাৰ। আটক হোৱা ধৃত যুৱকগৰাকী আলুৰ ভূঁই বৰখোলাৰ মিজানুৰ ৰহমান বুলি জানি পৰা গৈছে। যুৱকজনৰ পৰা 7.6 mm পিষ্টলসহ 4 সজীৱ গুলী উদ্ধাৰ। এক গোপন খবৰ ভিত্তিত চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি ইংতিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধৃত যুৱকগৰাকীক আৰু ঘটনাৰ সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত। চাপৰৰ পৰা আলী আকবৰ ৰিপৰ্ট, অৰুণোদয় অসম। কি নাম তোর? মিজানুর রহমান। কি পাইছে তোর? মোর ওই পিস্তলখন পাইছে। আর না কিছু নাই। কত দিনের কথা? কি কাবা কোন সংগঠনের না দূর? না, কোন সংগঠন না। কালি বিলাকে পয়সা। কি নাম ভাই আপনার? মিজানুর রহমান। মিজানুর রহমান। কি নাম? মিজানুর রহমান। কই বাড়ি কই? আলুর ভুই। হ্যাঁ? আলুর ভুই। আলুর হই। হ্যাঁ। কি লোক পাইছে আপনার পুরা? না পিস্তল পাইছে একটা। পিস্তল। সজীৱ গুলি সহ কৰে। কোন সংগঠনৰ আপনি মানুহ? কোনো সংগঠন না। মই বিলাকে মোক চক্ৰান্ত ফাঁসাইছে এটো। মই গাড়ি চলা খাং এটো। আমার সেকেন্ড হেৰি আপনি কিনি লৈছে? সুকুমান আপনি কিনি লৈছিল নে আপনার ঘৰত আছিল? মই বিলাকে মোক পইচা দিছে আনবা কাৰণে। কৰ পৰা আনিছে? কৰ পৰা আনিছে? মোক কালি আনি দিছে। মই বিলাকৰ লগত জোৰানে মোক মানুহটা দেখা দিছে, এই মানুহটাৰ লগত থাকে। কৰ পৰা আনিছে? মই গোৰাঙত দেখা দিয়ে মোক আনি এতে দিছে, দীৰ্ঘাটত আনি দিয়ে থাকিছে কালি। কৰ পৰা আনিছে? মোক দীৰ্ঘাটত আনি দিয়ে থাকিছে। কৰ পৰা আনিছে? কৰ পৰা আনিছে? মই নাজানো ক'ৰ পৰা আনিছে। মই দীৰ্ঘাটৰ পৰা লৈছো। মই ধীৰঘাটৰ পৰা। কাৰ পৰা? মই মানুহটা চিনা নাপাওঁ, খালি মোৰ লগত ফোনে কণ্টেক্ট হৈছে মানুহটা। কোনে আনি দিছে?